নমস্কাৰ। আজি আপোনালোকৰ মাজত কেইটামান কথা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কিছুমান ছোৱালীৰ কথা মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চব ছোৱালী নহয়, প্ৰথমে কৈছোঁ মই আৰু এবাৰ কৈ দিছোঁ, চব ছোৱালীৰ কথা নহয়, কিছুমান ছোৱালীৰ কথা মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। মই মানে প্ৰায় চাই আছোঁ, কিছুমান ছোৱালীয়ে মানে কি হৈছে, কাৰোবাৰ মানে মথাৰ লগত বা কাৰোবাৰ হেৰিৰ লগত মানে কিয় বিয়া পাতিব বিচাৰে, তাৰ বিষয়ে মই দুআষাৰমান ক'ব বিচাৰিছোঁ। নিজৰ মানুহজনী থাকোঁতে কিছুমান মানুহে লোকৰ পৰকীয়া প্ৰেমত কিয় পৰে, মই তাৰ বিষয়ে অলপ ক'ম বুলি ভাবিছোঁ। তাৰমানে কিছুমান মানুহে কি হয়, এইবিলাক নিয়ম নিচিনাকৈ মানে ভাবিবলৈ হৈ গ'ল আৰু তাৰমানে এইটো মই কৰি ল'লে ভাল। তাৰমানে কিছুমানে ভাবে মই সেইটো কৰি কিনিয়ে বহুত ভাল কাম কৰিছোঁ বুলি, নিজকে মানে বহুত ওপৰ, মই মথা মানুহ, মোৰ পাৱাৰ আছে, মই বোলে ছোৱালী 3জনী 4জনী মই পতাব পাৰোঁ, মই মাইকী থাকোঁতে বোলে মই 5-6 গৰাকী বাৰে মোৰ পকৰত ঘূৰি ফুৰে। সেইটো আচলতে কথা নহয়। তাৰমানে কথাটো কি হয়, নিজৰ মানুহজনীক মানে ঘৰতে সোমাই থাকিব লাগে বুলি কিছুমান মতা মানুহে ভাবে আৰু বাহিৰত মানে সি পৰকীয়া প্ৰেম কৰি ফুৰে। সেইটো কথা নহয়। আচলতে কিছুমান মই পুৰুষক কৈছোঁ, কিছুমান মতা মানুহে মানে এইবিলাক মানে কৰিম বুলিয়ে কৰে, মানে জানি শুনি কৰিম বুলিয়ে কৰে মানে। আৰু সেইবিলাককে মানে চাই ছোৱালীবিলাকে পইচা, কাৰোবাৰ যদি কোনোবাই অলপমান যদি ভাল দামী গাড়ী এটা চলায় বা পইচা যদি পাকেটত অলপ দেখে, তেতিয়া মানে ছোৱালীবিলাকে পটককৈ পটি যায়। তাৰমানে মই সেইটো কাৰণে ক'ব বিচাৰোঁ, ছোৱালীহঁত তোমালোকে অলপ সাৱধান হ'বা। এইবিলাক মানে চাই টকা পইচা, লোকৰ টকা পইচা চাই বা লোকৰ মানে গাড়ী দেখি আপোনালোকে পকৰত নুঘূৰিবা, তোমালোকে কেতিয়াও নুঘূৰিবা। এইটো তোমাক কেতিয়াও শান্তিত নাৰাখিব। আৰু যাকে হ'লেও কৈছোঁ মই, কিছুমান ছোৱালীক কৈছোঁ মই, যাকে হ'লেও বিশ্বাস নকৰিব। তোমাক আজি টকা পইচাৰ কাৰণে, তোমাক ইউজ কৰিবৰ কাৰণে তোমাৰ লগত টকা পেলাইছে, তোমাক গাড়ী দুটাই লৈ গৈছে, দামী দামী ডাবাত লৈ গৈছে, দামী দামী হোটেলত থাকিবলৈ লৈ গৈছে বা এনেকুৱা জেগা ফুৰিবলৈ লৈ গৈছে, ক'ৰবাত লৈ গৈছে, সেইটো তোমালোকে কেতিয়াও বিশ্বাস নকৰিব। তোমাক যেতিয়া বিয়া পাতিব, এই আগৰজনী মাইকীক যেনেকৈ মানে ঘৰত ওলাব সোমাব নিদিয়াকৈ মানে থৈছিলে, এনেকৈ তোমাকো কৰিব। সেইটো কাৰণে এনেকুৱা মানে পৰকীয়া প্ৰেমত পৰা মানুহৰ লগত বা মতা মানুহৰ লগত কেতিয়াও প্ৰেমত নপৰিবা। আৰু ইমান ধুনীয়া ধুনীয়া ছোৱালীকেইজনীয়ে কেনেকুৱা মানে লোকৰ মতাৰ লগত ঘূৰি ফুৰি মানে গাড়ীত একদম হাই পাই, তাৰমানে যিটো বস্তু পাৰ্চনেলি বস্তু, এই বস্তুকেইটা মানে পিন্ধি কিনি ঘূৰি ফুৰে। ভিতৰত যিটো বস্তু মানুহক নেদেখাকৈ আমাৰ মহিলাসকলে বা ছোৱালীসকলে ইউজ কৰে, এই মানে ভিতৰৰ বস্তুটো মানে চিম্পুলকৈ মানে একদম অপেনলি পিন্ধি কিনি মানে ঘূৰি ফুৰিছে। যোৱাকালি মই দেখিছোঁ, এজনী ছোৱালী আহিছে মানে, তাৰপিছত কৈছে, আণ্টি চিগাৰেট আছে নেকি বুলি কৈছে। কি চিগাৰেট লাগে বুলি কৈছোঁ। তেতিয়া কৈছে যে কি বুলি কয়, কিং চাইজটো লাগে। তাৰপৰা মই কৈছোঁ কিং চাইজটো মানে গ'ল্ড ব্লেক, গ'ল্ড ব্লেক, তাৰমানে গ'ল্ড ব্লেক সৰুটো ওলাই দিছোঁ, সৰুটো নালাগে মানে দীঘলটো লাগে, কিং চাইজ বোলে। তাৰপিছত মই দেখিছোঁ হয়তো ল'ৰা এটা মানে স্কুটিত বহি আছে, ল'ৰাটোৰ কাৰণে কিনিছে নেকি বুলি ভাবিছোঁ। একদম মানে তাৰপৰা হেৰিটো মই কিং চাইজটো ওলাই দিলোঁ। তেতিয়া কিং চাইজটো ওলাই দিয়াৰ লগে লগে কি কৈছে মানে, একেবাৰে মানে লাইটাৰটো জ্বলাই কিনি সি মানে এনেকৈ জ্বলাই লৈছে মানে চিগাৰেটটো। গোটেই ওচৰত মতা মানুহ কেইজনমানে বহি আছিলে, একদম উল্টি চাই আছে মানে, বা আজিকালি ছোৱালীবিলাক কি হ'লগৈ, চিগাৰেট খাবলৈ ধৰিছে। আমি অত বছৰে কলেজৰ লাইফ আমি পাৰ কৰিলোঁ, বা আমি অত বছৰে এতিয়া বোৱাৰী ভাত খালোঁগৈ, এখন সংসাৰ পাতিলোঁগৈ, কিন্তু আজিলৈকে মই দেখি পোৱা নাছিলোঁ, আমাৰ লগৰ কেইজনী বা আমাৰ দেখা নাছিলোঁ যে আমি ছোৱালীয়ে যে চিগাৰেট খায়। আজিকালি কিন্তু অল ইণ্ডিয়া মানে একদম অপেনলি মানে ইমান মানে চুটি কাপোৰবিলাক পিন্ধি বা ভিতৰৰ মানে গোপনীয় মানে ভিতৰৰ কাপোৰবিলাক পিন্ধি মানে সেইবিলাক মানে অপেনলি ঘূৰি ফুৰে। যিটো বস্তু মানে কাপোৰৰ তলত ব্যৱহাৰ কৰে, এক বস্তু মানে অপেনলি অকল এখন কাপোৰে পিন্ধি কিনি ঘূৰি ফুৰে। বহুত দেখিছোঁ মানে কিছুমান ছোৱালীয়ে কিয় এনেকৈ হৈছে। মাক বাপেকসকলক মই বিশেষ এটা অনুৰোধ কৰিছোঁ, আপোনালোকে অকণমান ল'ৰা ছোৱালী সাৱধান হওক। আজিকালি দৰ্শন কিয় বেছি হৈছে, আমাৰ ছোৱালীবিলাকে যিটো নেকি ড্ৰেছ পিন্ধিছে, কিছুমান ছোৱালীক কৈছোঁ, যিটো নেকি নাৰীৰ পেটু ওলাই যোৱাকৈ, আদা দেহা ওলাই যোৱাকৈ মানে ড্ৰেছ পিন্ধি ঘূৰি ফুৰিছে, কিয় দৰ্শনকাৰী বেছি নহ'ব? ছোৱালী হয়, যি হওক যি নহওক, ছোৱালী বুলি ক'লে সদায় ছোৱালীয়ে, ল'ৰা বুলি ক'লে সদায় ল'ৰাই।
এইটো কাৰণে ল'ৰা পকৰত কেতিয়াও ল'ৰাই এনেকৈ পিন্ধিছে, ল'ৰাইতো কেতিয়াও বেয়া ড্ৰেছ নিপিন্ধে, সিহঁতে জিন্সটো পিন্ধে। আৰু আজিকালি যে ল'ৰাক প্ৰায় দেখো গেঞ্জি পিন্ধি নেথাকে, একদম একেবাৰে লুজ ল'ৰাবিলাক পিন্ধি কিনি ঘূৰি ফুৰে। মই এইটো কাৰণে কিছুমান ছোৱালীক কৈছোঁ, তোমালোকে এনেকৈ ঘূৰি নুফুৰিবা। আৰু ৰাতি নিশা বুলি অলপমান চিনি পাব লাগে। কিছুমান ছোৱালীক দেখিছোঁ বা 11-12 বজাত মানে অকলে ঘূৰি ফুৰে। তাৰমানে আজাদী বুলি যিমান ক'লেও মানে আমাৰ ছোৱালী বা আমাৰ বোৱাৰীসকলে কেতিয়াও আজাদকৈ মানে ৰাতি ঘূৰি ফুৰিব নোৱাৰে। কিয়নো মাইকী মানুহৰ গাত বহুত লোভনীয় বস্তু থাকে। সেইটো কাৰণে মই কিছুমান ছোৱালীবিলাকক মই অনুৰোধ কৰিছোঁ, তোমালোকে অলপ ছেফটি হৈ থাকিবা। যেতিয়া মাক বাপেকে তোমাক ফাংচন চাবলৈ পঠিয়ালে বা ক'ৰবালৈ যাবলৈ পঠিয়ালে, তেতিয়া তুমি অলপ ছেফটি হ'ব লাগিব। মোৰ টাইম হ'ল নেকি যাবলৈ, মা দেউতাই মোক চিন্তা কৰি থাকিব নেকি, সেইবুলি অলপ চিন্তা কৰিলে তোমাৰ কেতিয়াও বিপদত নপৰে। কিছুমান ছোৱালীৰ কথা কৈছোঁ মই। একেবাৰে আজাদী বিচাৰিলে নহ'ব। ছোৱালী হয়, ছোৱালী বুলি ক'লে কি হয়, হয়তো মই গোটেই কথা বুজাই নকওঁ, চবেই জানে। এতিয়া এটা কথা মই উদাহৰণ হিচাপে দিছোঁ। কিছুমান মতা মানুহে কি কৰে, মাইকী মানুহ আগত বহি থাকে, পিছফালে উল্টি কিনি মুঠি থাকে, কিন্তু মতা মানুহক কেতিয়াও নেচায়। এই মতা মানুহজন মুঠি আছে বুলি কেতিয়াও নেচায়। কিন্তু ছোৱালী এজনীয়ে তাতে যদি বহি মুঠে নহয়, চবেই এনেকৈ চাব, উল্টি চাব, ছোৱালীজনী মুঠি আছে। তাৰমানে কথাটো কিহত পাৰ্থক্য আপোনালোকে কওকচোন? কিহত পাৰ্থক্য আপোনালোকে নিজে অলপমান চিন্তা কৰি কওকচোন। পাৰ্থক্যটো সেইটোৱে, ছোৱালী যে মুঠি আছে চাইছে, কিন্তু ল'ৰাই যে কুকুৰৰ দৰে পিছফালে মাইকী মানুহ এজুম থাকিলেও যে পিছফালে মুখ কৰি কিনি মুঠি থাকে, কিন্তু কেতিয়াও মতা মানুহক নেচায়। এই মতা মানুহজন মুঠি আছে বুলি নেচায়। কিন্তু ছোৱালীজনীক 1 বাৰ 1000 বাৰ মান ঘূৰি চাব। কি কাপোৰ পিন্ধিছে, তাত মুতিছে বুলি পুচ পাচ কৰি কিনি ক'ব। আৰু মই ছোৱালীবিলাকক বা কিছুমান ছোৱালীবিলাকৰ কথা কৈছোঁ। ছোৱালীবিলাকক বুলি ক'লে মানে চবে আমাকো কৈছে বুলি বেয়াকৈ ক'ব পাৰে, কিন্তু মই কিছুমান ছোৱালীকহে কৈছোঁ। আৰু আমাৰ বোৱাৰীসকলকো কৈছোঁ, নিজৰ স্বামী থাকোঁতে পৰকীয়া প্ৰেমত পৰিব নালাগে। কিছুমানক দেখিছোঁ পৰকীয়া প্ৰেমত পৰি নিজৰ ল'ৰা ছোৱালী ইমান সৰু বাচ্চা এৰি কিনি তাৰমানে পৰকীয়া প্ৰেমত পৰি মানে পলাই গৈছে। সেইটো কিন্তু একদম বেয়া কথা। হাওটো কাৰ গাত লাগিব? আপোনাৰ গাতে লাগিব। মাক হৈ কিনি নিজৰ সন্তানৰ কথা যদি বুজিয়ে নাপায়, কিহৰ মাক হ'ল? কিহৰ মাক? আমি নিজৰ ল'ৰা ছোৱালী এদিন এৰিব নোৱাৰোঁ। ল'ৰাটো কি খাইছে, কি খোৱা নাই, কি বা কৰি আছে, এনেকৈ আমি ভাবি থাকোঁ। কিছুমান বোৱাৰীক দেখিছোঁ আদা দেহা ওলাই কিনি ভিডিঅ' বনাইছেই, আৰু নিজৰ ল'ৰা ছোৱালীকো পৰকীয়া প্ৰেমত পৰি মানে পলাই গৈছে। আৰু মই হয়তো স্পষ্টকৈ কথাবিলাক কওঁতে মাজত কিছুমান ভুল হ'ব পাৰে, ক্ষমা কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।